হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ এই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এতিয়া জাকে জাকে গড়ে বিচৰণ কৰা দেখা গৈছে। সঁচা অৰ্থত এক নান্দনিক দৃশ্য। এই জাকে জাকে গড়কেইটা যাতে ৰাজপথ অতিক্ৰম কৰি কাৰ্বি আংলঙলৈ যাব নোৱাৰে, তাৰ বাবে পৰিবহণ বিভাগেই হওক, কাজিৰঙাৰ বন বিভাগে পহৰা ইতিমধ্যে টহলদাৰী পহৰা ব্যৱস্থা কৰিছে, যাতে এই গড়কেইটা ৰাজপথলৈ আহি এই পথেদি অহা যোৱা কৰা কোন যান বাহন বা পথচাৰীক আক্ৰমণ কৰিব নোৱাৰে বা ৩৭ নম্বৰ ঘাইপথ অতিক্ৰম কৰি যাতে কাৰ্বি আংলঙৰ দিশে ধাৱমান হ'ব নোৱাৰে, তাৰ বাবে ইতিমধ্যে বন বিভাগ আৰু পৰিবহণ বিভাগে পহৰাৰ ব্যৱস্থা কৰিছে। টহলদাৰীৰ ব্যৱস্থা তেখেতসকলে খৰতকীয়া কৰি তুলিছে। ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে এই নান্দনিক দৃশ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে জাকে জাকে আমাৰ ঐতিহ্য এশিঙীয়া গড়ে বিচৰণ কৰা দেখা গৈছে। আৰু এই গড়কেইটাক সুৰক্ষা দিবলৈ এনেদৰে ইতিমধ্যেই সষ্টম হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ লগতে পৰিবহণ বিভাগ। বৰ্তমান আমাৰ যি এইটো ৰাষ্ট্ৰীয় ঘাইপথ আছে কাজিৰঙাৰ মাজেৰে, আমাৰ বনকৰ্মীসকল দিনে নিশাই 24 ঘণ্টা ইয়াত অহৰহ কৰ্তব্যত দায়িত্ব পালন কৰি আছে। তেওঁলোকে দিনে নিশাই নোহোৱাকৈ দায়িত্ব পালন কৰি আছে। তথাপি দেখা গৈছে ইয়াত যথেষ্ট সংখ্যক যান বাহন ৰখাই ইয়াত একেবাৰে ওচৰৰ পৰা গড়ৰ ফটো তোলা দেখিব পৰা যায়। আমি জনসাধাৰণক ইয়াত এইটোৱে আহ্বান কৰোঁ যে যিহেতু ইয়াত নিৰ্দিষ্ট স্থানত আমাৰ ভিউ পইণ্ট আছে, গতিকে আপোনালোকে গাড়ীবোৰ যাতে ভিউ পইণ্টত ৰখায় আৰু ভিউ পইণ্টত ৰখাই তাৰ পৰা আপোনালোকে নিৰ্দিষ্ট দূৰত্বৰ পৰা যাতে গড়ে হওক, হাতীয়ে হওক বা মহে হওক যি আছে আপোনালোকে তাৰ পৰা নিৰীক্ষণ কৰে আৰু চেলফিয়ে লওক বা ফটোৱে লওক লয়। কিন্তু আপোনালোকৰ য'ত ভিউ পইণ্ট নাই তেনে জেগাত যাতে আপোনালোকে গাড়ী ইয়াতে নাৰাখে, আমাৰ ফালৰ পৰা জনসাধাৰণক সেইটোৱে আহ্বান। আৰু আমি আশা কৰোঁ যে অনতিপলমে আমি ইয়াত ভিউ পইণ্টৰ বাহিৰে অইন ঠাইত গাড়ী ৰখালে ইয়াত আমি ফাইনৰো ব্যৱস্থা কৰিম বুলি আমি আপোনালোকক এইটো এই চেনেলৰ বাতৰি যোগে আমি বাৰ্তাটো প্ৰেৰণ কৰিলোঁ। হয়, জাকে জাকে গড় আপোনালোকে সেইকাৰণে দেখিব পাইছে। আৰু যিহেতু ঘাঁহটো আমাৰ জ্বলাই দিয়াৰ পিছত ঘাঁহটো যথেষ্ট ভাল হৈ আহিছে, গতিকে গড়বোৰ যথেষ্ট পৰিমাণে ওচৰলৈ অহা দেখা গৈছে। কিন্তু এইটো এক পিনৰ পৰা আমাৰ কাৰণে ভালো বেয়াও, কাৰণ ইয়াতে কিবা কাৰণত নহ'ব লগা কিবা দুৰ্ঘটনা হ'লে আমাৰ উদ্যান কৰ্তৃপক্ষকে ইয়াত মানে জগৰীয়া কৰা যাব। গতিকে হয়, গতিকে তেনে যাতে একো আমি সন্মুখীন নহ'ব লগা অসুবিধাৰ সন্মুখীন নহওঁ, তাৰ বাবে আমি জনসাধাৰণক এইটোৱে আহ্বান জনাইছোঁ। ইয়াত একো যান বাহন যাতে নৰখাব আপোনালোকে আৰু নিৰ্দিষ্ট ভিউ পইণ্টত ৰখাই তাৰ পৰা আপোনালোকে ফটো তোলাৰ ব্যৱস্থা কৰে যেন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।